এইটো হ'ল আপোনাৰ অমৰদা আৰু অমৰদাৰ তাতে মই আহিছোঁ। আচ্ছা অমৰদা, মানে আপোনাৰ তাতে মই আহিলোঁ, তাৰমানে আপোনাৰ যে ফাৰ্নিচাৰবিলাক, এই যে আপুনি যে ফাৰ্নিচাৰৰ দোকানটো দিছে, তাতে আপোনাৰ মানে ফাৰ্নিচাৰবিলাক কেনেকুৱা হয়? ফাৰ্নিচাৰবিলাক মানে ধৰি লওক আপোনালোকে এই চাওক, এই যে কাঠ জইন দিছোঁ মই, চেগুন কাঠ হয় এইবিলাক চব মিজোৰামৰ মাল হয়, লোকেল মালেদি মই কাম নকৰোঁ। আপুনি দেখকচোন কোনটো মিজোৰামৰ মাল হয়। এইটো মই ধৰি আছোঁ যে, হয় এইবিলাক মিজোৰামৰ মাল। আচ্ছা আচ্ছা, কল নাই, লাইফ টাইম গেৰাণ্টি দিম, মই এগ্ৰিমেণ্ট কৰি চহী কৰি দিম। আপুনি মই জীয়াই থাকাতে যদি কাঠত যদি পকা লাগে, মই আপোনাক পালেং ৰিটাৰ্ণ আকৌ বনাই দিম। আচ্ছা আচ্ছা, যদি পইচা ৰিটাৰ্ণ লাগে পইচা লৈ যাব পাৰোঁ। আচ্ছা এই যে আপুনি যে এইটো বনাইছে, এই আহকচোন ইপিনে, আপুনি যে এই যে এইটো কি কয়? এইটো আপোনাৰ হ'ল টি টেবুল। টি টেবুল হয়। এইটো আগৰ মডেলৰ, অল্ড মডেলৰ কিছুমানে খোজে। হয়। এতিয়া বৰ্তমান এই তলতো আছে এইবিলাক নিউ মডেল। হয়। যিকোনো মডেল লাগে, আপুনি যদি কয় কাঠ কাটি মোক এটা হাতী বনাই দিব লাগে, তথাপি ইয়াতে পাই যাব। মোৰ এই মিস্ত্ৰী কাম কৰি আছে। এইটো চাওক, এইটো হেডবক্স পালেং। বাহ, এইটো পালেংটোতো বঢ়িয়া লাগিছে একচুৱেলি। খালি এনে মানে। আচ্ছা এইটো কি কাঠৰ? এইটো পুৰা চেগুন কাঠ, পুৰা একদম কমপ্লিট না? এইটো চেগুনটো ক'ৰ? এইটো মিজোৰামৰ চেগুন। আচ্ছা আচ্ছা, এইটো একদম অৰিজিনেল চেগুন না? অৰিজিনেল। আচ্ছা আচ্ছা, মানুহ সন্মুখত চাওক, পিছফালে পালঙৰে পিছফালে চাওক, ক'ৰবাত কিবা আছে নেকি ডুপ্লিকেচি। আমাৰ কাম হ'ল চলিড কাম, চলিড পইচা। হয় হয়, ছেটিছফাইড হ'ব লাগিব বস্তু লৈ, এইখিনি মোৰ কথা। মানে আপুনি ইয়াতে নিজে মানে হেৰি দি বনাই দিয়ে আৰু না? বনাই দিওঁ, ৰেডিমেড নাই আৰু না? ৰেডিমেড নাই, আপুনি অৰ্ডাৰ দিব লাগিব, তাৰপিছত আপুনি 15-20 দিন ৱেইট কৰিহে মাল পাব। আচ্ছা 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 আচ্ছা, আৰু এইটোও বনাই থৈ দিছে না আপুনি? এইটো ড্ৰেছিং টেবুল হয়। এইবিলাক এইটো বক্স আলনা চাওক, একবাৰ মই খালি একবাৰ বাৰ্নিছ কৰিছোঁ, কেনেকৈ লাইটিং আহি গৈছে, ইয়াৰ ফিনিচিং বাকী আছে। আচ্ছা 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 আচ্ছা, আৰু এইবিলাকো বনাই আছে না? বনাই আছে এইবিলাক। চ' বন্ধু বান্ধৱীসকল, আজি মানে অমৰদাৰ তাতে আহি খুব ভাল লাগিল। আৰু এটা কথা হ'ল কি যে মানে আপোনালোকক আজি ফিনিচিং দিয়া মানে একো পালেং চালেং দেখুৱাব নোৱাৰিলোঁ। নেক্সট আকৌ যেতিয়া আহিম, পূৰা ফিনিচিং দিয়া দেখুৱাম আপোনালোকক, বাৰ্নিছ চাৰ্নিছ কৰা। এতিয়া মানে অমৰদাই জাষ্ট মানে মই এটা বস্তুৱে আপোনালোকক দেখুৱাই আছোঁ, বিভিন্ন ঠাইত তাৰমানে আপোনাৰ ফাৰ্নিচাৰ ল'লে মানে তেওঁলোকে চেগুন বুলি কৈ ভিতৰত বেলেগ বেলেগ কাঠ সোমাই দিয়ে, হয় না অমৰদা? কিন্তু মই সেইটোৱে বস্তু আপোনালোকক দেখুৱাব আহিছোঁ যে কাঠত যাতে আপোনালোকে ঠক নাখায়, মানে অৰিজিনেল কাঠেদি যদি আপোনালোকে মানে ফাৰ্নিচাৰ ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে অমৰদাৰ দোকানত আহিব পাৰে। এইটো আপুনি ফুল গেৰেণ্টি দিব পাৰে না? আবেদন থাকিলে আপোনালোকে আহিব, আপোনালোকে বস্তু বনাব দিব। ডেইলি যদি চাই যায় যে মোৰ বস্তু মই ডেইলি চাম, মোৰ কোনো আপত্তি নাই, আপুনি ডেইলি আহি চাই যাব। আচ্ছা আচ্ছা আচ্ছা, বাৰ্নিছৰ আগত। আচ্ছা, দোকানখন আপোনাৰ মানে পাতলা, মানে যদি নেশ্যনেল হাইৰোডৰ পৰা আহে, মানিকপুৰ থানাৰ ইপিনৰ পৰা যদি আহে, আহি কিনে পাতলাদহ সোমোৱা ৰাস্তাত সোমাই কিনে আপোনাৰ মোটামুটি 200 মিটাৰ আহি ৰাইট চাইডত এটা ডাঙৰ জাম গাছ আছে। হয়, জাম গাছৰ লগত, আৰু মছজিদৰ সন্মুখত, আৰু যদি আপোনাৰ পাণবাৰী ৰোডেদি মানে আহি কিনে যে পাতলাদহ বজাৰ এৰি আহি আপোনাৰ আহি থাকিলে মছজিদৰ সন্মুখত লেফ্ট চাইড পৰে, এইখিনিতো না? আচ্ছা, আপোনাৰ ফুল নামটো কৈ দিয়ক। মোৰ নাম, নমস্কাৰ, গুড মৰ্ণিং, মোৰ নাম ওমৰ আলী, মোৰ ঘৰ ইয়াতে। মিস্ত্ৰী মোৰ লোকেল মিস্ত্ৰী আছে, বাহিৰৰ মিস্ত্ৰী বিভিন্ন জেগাৰ পৰা আহি কাম কৰি থাকে। কামৰ ফিনিচিং ভাল পাব, বাৰ্নিছ ACN বাৰ্নিছ পাব, কাঠ কোৱালিটি পাব, এইখিনি মই গেৰাণ্টি দিম। ঠিক আছে।